পেইণ্টিং ইয়াত আছে। তাৰোপৰি দেখিব যে বাঁহ আৰু কাঠৰে নিৰ্মিত বিভিন্ন সৰু বৰ ভাস্কৰ্য তেখেতে নিৰ্মাণ কৰি উলিয়াইছে। এয়া বাঁহৰ পেঁপা তেখেতে প্ৰস্তুত কৰিছে। তাৰোপৰি এইসমূহ ভায়লিন তেখেতে নিজ হাতেৰে সাজি উলিয়াইছে। এগৰাকী নীৰৱ সাধক সংস্কৃতিৰ। নমস্কাৰ, আপোনালোকে চাই আছে তপন শইকীয়াৰ সৃষ্টি সাধনা। আজি মই এগৰাকী বিশেষ ব্যক্তিৰ ঘৰত উপস্থিত আছোঁ, যিগৰাকী ব্যক্তিয়ে সুদীৰ্ঘ বছৰ ধৰি নীৰৱে কলা সাধনা সাংস্কৃতিক সাধনা কৰি গৈছে আৰু বৰ্তমানলৈকে কিন্তু প্ৰচাৰ বিমুখ হৈ আছে। এইগৰাকী শিল্পীয়ে বাঁহ আৰু কাঠৰ ভাস্কৰ্য নিৰ্মাণ কৰাৰ লগতে চিত্ৰকলাৰ উপৰিও সংগীতৰ ক্ষেত্ৰতো যথেষ্ট অৱদান আগবঢ়াইছে। তেওঁ নিজে এগৰাকী সংগীতৰ বিশাৰদ, ভায়লিন শিক্ষা তেওঁ গ্ৰহণ কৰিছে আৰু তাৰ উপৰি ক'ব লাগিব যে তেওঁ নিজে কেইবাবিধো ভায়লিন সাজি উলিয়াইছে। কোন এইগৰাকী ব্যক্তি আহক চাওঁ। বৰ্তমান মই উপস্থিত আছোঁ কলিয়াবৰৰ নসত্ৰ অঞ্চলৰ ওপৰচটীয়াল গাঁৱত আৰু এই গাঁওখনতে বাস কৰা এই গাঁওখনৰে বাসিন্দা এখেত হৈছে শ্ৰীযুত ফণীন্দ্ৰ নাথ গগৈ। নগাঁও কাগজ কলৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ফণীন্দ্ৰ নাথ গগৈয়ে লোকচক্ষুৰ পৰা আঁতৰত থাকি নীৰৱে কৰি গৈছে কলা সংস্কৃতিৰ সাধনা। সংগীত শিক্ষাৰ বিশাৰদ ফণীন্দ্ৰ নাথ গগৈ নিজে এগৰাকী সুদক্ষ ভায়লিন বাদক। তাৰোপৰি তেওঁ চিত্ৰাংকন আৰু ভাস্কৰ্য নিৰ্মাণতো দেখুৱাইছে বিশেষ পাৰদৰ্শিতা। নীৰৱে কলা সাধনাত ব্ৰতী হোৱা এইগৰাকী ফণীন্দ্ৰ নাথ গগৈৰ হাতৰ পৰশত প্ৰাণ পাই উঠা কিছু সৃষ্টি এই মুহূৰ্তত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া চাওক কিদৰে ফণীন্দ্ৰ নাথ গগৈৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিভিন্ন চিত্ৰ। কাগজ, কাপোৰ, কেনভাছকে ধৰি বিভিন্ন মাধ্যমত বহু সংখ্যক চিত্ৰ অংকন কৰিছে এইগৰাকী শিল্পীয়ে। এই মুহূৰ্তত আপোনালোকে দেখি থকা এই ছবিখন ফণীন্দ্ৰ নাথ গগৈয়ে বাঁহৰ চোচৰে নিৰ্মাণ কৰা তুলিকাৰ সহায়তেই অংকন কৰিছিল বুলি আমাক জানিবলৈ দিছিল। আজৰি সময় পালেই কলা সাধনাত ব্ৰতী হোৱা এইগৰাকী শিল্পীয়ে আৰু কি কি সৃষ্টি কৰিছে সেয়া চাওঁ আহক আৰু তেখেতে এই শিল্পৰ লগত কিধৰণে জড়িত হৈছিল সেই সন্দৰ্ভত তেখেতৰ মুখৰ পৰাই জানো আহক। বিভিন্ন ধৰণৰ পেইণ্টিং ইয়াত আছে। তাৰোপৰি দেখিব যে বাঁহ আৰু কাঠৰে নিৰ্মিত বিভিন্ন সৰু বৰ ভাস্কৰ্য তেখেতে নিৰ্মাণ কৰি উলিয়াইছে। তাৰোপৰি ক'ব লাগিব যে অসমীয়া সাংস্কৃতিক জগতৰ, অসমীয়া সংস্কৃতিৰ অত্যন্ত উল্লেখনীয় সমল এয়া বাঁহৰ পেঁপা তেখেতে প্ৰস্তুত কৰিছে। তাৰোপৰি বাঁহৰেই গগনা আছে, বাঁহৰ গগনা, সুতুলি, কাঠৰ সুতুলিও আছে, বাঁহৰ সুতুলিও আছে, তেখেতে এইসমূহ প্ৰস্তুত কৰিছে। তাৰোপৰি এইসমূহ ভায়লিন তেখেতে নিজ হাতেৰে সাজি উলিয়াইছে। এগৰাকী নীৰৱ সাধক সংস্কৃতিৰ আৰু তেখেতে এই 20 বছৰো অধিক কাল ধৰি এই সাংস্কৃতিক ক্ষেত্ৰখনত এনেধৰণে নীৰৱে আচলতে চৰ্চা চলাই গৈছে, সাধনা কৰি গৈছে। আমি তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। সেই চৰ্চা মই একচুৱেলি সৰুৰ পৰাই মানে চিত্ৰকলাৰ ওপৰত চৰ্চা আৰম্ভ কৰিছিলোঁ। মোৰ দেউতা এজন ভাল আৰ্টিষ্ট আছিলে। তেওঁ বৰ প্ৰচাৰ বিমুখ মানুহ আৰু তেওঁ চাকৰি কৰিছিলে এটা সময়ত বাগানত। তাৰপিছতে মই তেওঁৰ পৰা শিকিলোঁ। তাৰপিছতে বহুত কাৰ্ভিং কৰিবলৈ ল'লোঁ, মূৰ্তি, কাঠৰ মূৰ্তি এনেকৈ বনাই তাৰপিছতে এই প্ৰিণ্টিংবিলাক মাজে মাজে সময় পালে কৰোঁ। মই যেতিয়া চাকৰি কৰি আছিলোঁ তাৰ মাজতে আৰু এই চাকৰিৰ পৰা অহাৰ পিছত ৰাতি 8টা-10টাৰ পিছত আৰু ৰাতি 1:30মান বজালৈকে কৰোঁ। ভায়লিন এইখিনি বনাইছোঁ মই। এইখিনি ভায়লিন প্ৰায় এতিয়া একুষ্টিক দুখন আছে। এখন একুষ্টিক, এখনো একুষ্টিক। বাকী এখন, দুখন, এই 3খন ইলেক্ট্ৰিক ভায়লিন। এইখন মানে চব কাঠৰে মানে তাৰ লগতে মানে কি আচলতে কি সেইটো সময়তে আৰু ঘৰতে এইবোৰ ব্যৱস্থা কৰি লৈছোঁ আৰু টুলছ যিখিনি লাগে ঘৰতে ব্যৱস্থা কৰি লৈ পেলাই সেইধৰণে বনাইছোঁ। হয়, মই জাগিৰোডতে লৈছিলোঁ শিক্ষা। আমাৰ পাৰ্মিলা কলনীৰ ভিতৰতে এখন স্কুল আছিলে, মানে আণ্ডাৰত আপোনাৰ সংগীতৰ স্কুল। সেই সংগীত স্কুলতে তেতিয়া তাতে মই বিশাৰদ ল'লোঁ। আমি অকণমান শুনিব পাৰিম নেকি কোনোবা এখন, যদি আপুনি অকণমান হেৰি কৰি দিয়ে, যদিও আপুনি শাৰীৰিকভাৱে অসুস্থ তথাপিও অকণমান।
শাৰীৰিক অসুস্থতাৰ মাজতো এনেদৰেই ভায়লিনত সুন্দৰ সুৰ বজাই শুনালে বৰ্ষীয়ান শিল্পীগৰাকীয়ে। হৃদৰোগত আক্ৰান্ত হৈ কিছু অসুস্থ হৈ থকা ফণীন্দ্ৰনাথ গগৈয়ে শাৰীৰিক অসুস্থতাৰ মাজতো চলাই গৈছে কলাৰ সাধনা। মই অকণমান মোৰ হাৰ্টৰ প্ৰব্লেম এটা হৈছে, যাৰ কাৰণে মই পেচমেকাৰ বহাবলগীয়া হ'ল। এতিয়া সম্পূৰ্ণ ভাল কৰি আছোঁ, যেতিয়া পাৰোঁ, যিখিনি পাৰোঁ। পেইণ্টিং বা ভাস্কৰ্য শিল্পৰ সৈতে কিদৰে জড়িত হৈছিল ফণীন্দ্ৰনাথ গগৈ? সেইখিনি মানে মই ঠিক একেলগে কণ্টিনিউৱাছলি কৰা বস্তু নহয়। এতিয়া এই কিছুবোৰ পেইণ্টিং মানে মাজে মাজে যেতিয়া সময় পাওঁ, মানে এইটো এটা মুডৰ কথা, সময় পাওঁ, মুডো থাকিব লাগিব, সেইটো সময়তে এইবোৰ আৰম্ভ যেতিয়া কৰোঁ কণ্টিনিউৱাছলি কৰোঁ আৰু সেইটো কাম কণ্টিনিউৱাছলি কৰি শেষ কৰোঁ। এনেদৰেই লোকচক্ষুৰ পৰা আঁতৰত থাকি নীৰৱে এইগৰাকী শিল্পীয়ে চলাই গৈছে শিল্পৰ সাধনা। শাৰীৰিক অসুস্থতাৰ মাজতো তেখেতে শিল্প সাধনা অব্যাহত ৰাখিছে। আমি আশা কৰিম অতি সোনকালেই এই শিল্পীগৰাকী যাতে সম্পূৰ্ণ সুস্থ হৈ উঠে আৰু ৰজাঘৰীয়া প্ৰজাঘৰীয়াৰ সুদৃষ্টি পৰে শিল্পীগৰাকীৰ প্ৰতি। ভিডিঅ'টো আপোনালোকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি শিল্পীগৰাকীৰ লগতে আমাকো উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। আৰু যদিহে চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আপুনি দাঙিব নোৱাৰিব।